মেইনলি যেটো প্ৰবলেম হৈছে এইটো সোশ্যাল মিডিয়া এট্ৰাকচন আৰু সেইটো মই সম্পূৰ্ণৰূপে এভয়েড কৰিছিলো মানে গোটাকেইটা হাইটো গম পাই কেমন ভাল লাগিছে বহুত ভাল লাগিছে আর আমাগুলোক মানে দেখা কিনা গম পাই যায় কেমন ভাল লাগছে বহুত কষ্ট কৰিছিল সৰুৰ পৰা এটা এমো হৈছিল এতিয়া এদিন চিকিৎসক হ'ম বুলি বহুত এটা সপোন এটা আছিল নমস্কাৰ মই তনবিৰাম আপুৰা আৰম্ভ কৰোঁ তো গাইজ মই আজি এজন দাদাৰ ঘৰত যাই আছোঁ মানে আমাৰ ফেমিলিৰ দাদা এজন নীটত কোৱালিফাই হৈছে তো আজি তেখেতৰ মই ঘৰত যাই আছোঁ তো মই কি মই দাদাৰ লগত কথা পাতিম দাদাই কেনেকৈ পঢ়িলে মই তো ব্লক মই তেওঁক দেখাওঁ আৰু এই ৰাস্তাটোতো দাদাজনৰ ঘৰত যাব লাগিব আৰু এনে মানে গাড়ী দি আহিব কিন্তু আজি মানে মই ফাদাৰৰ লগত মানে বাইকখনে লৈ আহিলোঁ দিয়ক বাইকত মানে মই অলপমান বেছি ভাল পাওঁ আৰু তাৰে লগত মিঠাই লৈছোঁ যিহেতু বহুত ইমান ভাল খবৰ এটা আমাৰ ঘৰৰে দাদা এজনে নীটত কোৱালিফাই হৈছে সেইকাৰণে মিঠাই লৈছোঁ দিয়ক দাদাক লৈ এয়া আমাৰ আব্বা বাইক চলি আছে আৰু পিছফালে একদম আৰামত আৰু আমি দাদাজনৰ মানে আমাৰ আংকলৰ ঘৰত আহি গ'লোঁ তো এই ঘৰটোৰ ভিতৰত আপোনালোকক দেখাইছোঁ তো দাদাৰ লগত মই কথা পাতিম অলপমান বহি কিনে তো ঘৰৰ ভিতৰত যাওঁ দিয়ক আৰু মানে ঘৰটো মানে কি ধুনীয়া লাগিছে দেখিছে মানে একদম গাছ চাছ একদম ধুনীয়া লাগিছে এই গাঁৱৰ পৰিৱেশ দিয়ক আৰু যিহেতু মই ঘৰৰ পৰা ভিতৰত আহি কিনে আমি লগ পালোঁ আমাৰ ঘৰৰ মেইন মুৰব্বী আমাৰ ককা আমাৰ আটা আছে তো আজি কেনে লাগিল ভাল লাগিছে বাবা তো আজি ককা যেহেতু ইমান আজি সুখী তো নাইটনাকে নীটত কোৱালিফাই হৈছে তো আজি মই এখন গামোচাখন দিম তো দিব আৰু দৈ মানে একদম ঘৰৰ বাহিৰতে বহি আছে মানুহবিলাক আহিছে না মানে আজি দৈ কিন্তু বেলেগ সুখী দিয়ক তো সেইকাৰণে একদম ধুনীয়াকে বহি আছে বাহিৰত চেয়াৰত লৈ কেনে আৰু আইতা আজি কেনে লাগিল খুব ভাল লাগিছে না আৰু এতিয়া মোৰ যিটো আটাক লগ পালোৱে তো এতিয়া মই ঘৰৰ ভিতৰত যাওঁ যাই কেনে ঘৰত যাই কেনে মই দাদাকো লগ কৰোঁ আৰু আমাৰ চালাংগুলো আৰু কেনে লাগিল আজি ভাল লাগিছে না আৰু চালাংগুলো কিন্তু আজি বেলেগ হেপি আছে ন মোৰ চাইডলং দাদা তো আজি দাদা যি নীটত কোৱালিফাই কৰিলে মানে বহুত ডাঙৰ কথা আৰু আমাৰ চবৰে বহুত ভাল লাগিল সকলোৰে বহুত ভাল লাগিল যিহেতু আমাৰ আৰু ফেমিলি মেম্বাৰ হিচাপে তো দাদা আজি কেনে লাগিল তোমাৰ হয় বহুত ভালে লাগিছে মই 2 বছৰ নিজৰ বাবে প্ৰিপাৰেচন কৰি আহিছিলোঁ আৰু সেই হিচাপত কষ্টৰ ফল পাইছোঁ তাৰ বাবে ভালে লাগিছে বহুত ভাল লাগিছে আমাৰো বহুত ভাল লাগিল আৰু মানে আৰু মই এখন গামোচা দি দাদা যিহেতু আমাৰ কষ্ট কৰি কিনে আমাৰ ঘৰৰে দাদা নীট কোৱালিফাই কৰিছে তো বহুত ভাল লাগিল আমাৰ তুমি যিহেতু এইটো বহুত মানে এটা টাফ মানে এটা এক্সামিনেশ্যন মানে ইণ্ডিয়াত যিহেতু ছেকেণ্ড টাফত পৰে তো মানে এইটো প্ৰিপাৰেশ্যন কেনেকৈ কৰিছে ইয়াৰ বাবে প্ৰিপাৰেচন কৰিবৰ বাবে আটাইতকৈ বেছি ইম্পৰ্টেণ্ট যিটো থিং হৈছে সেইটো হৈছে কনচিষ্টেঞ্চি আৰু নিজৰ ষ্টাৰ্টিঙৰ পৰাই মানে ডিচিপ্লিনটো মেইনটেইন কৰি যাব লাগিব আৰু মই যিহেতু অনলাইনত প্ৰিপাৰেচন কৰিছোঁ বহুত ডিষ্ট্ৰাকশ্যনো আহি থাকিব পাৰে অনলাইনত আৰু সেই ডিষ্ট্ৰাকশ্যনবোৰ এভইড কৰি যাব লাগিব মেইনলি যিটো প্ৰবলেম হৈছে এইটো ছ'চিয়েল মিডিয়া এট্ৰাকচন আৰু সেইটো মই সম্পূৰ্ণৰূপে এভইড কৰিছিলোঁ আৰু যিহেতু এটা নীট এটা আমাৰ ডাঙৰ এক্সামিনেশ্যন আৰু সেইটো দিয়াতে মানে বহুতে মানে ছ'চিয়েল মিডিয়াৰ লগত মানে লিংক থাকে কিন্তু দাদা মানে ছ'চিয়েলটো বহুত কমপ্লিটলি বন্ধ কৰি দিছিলে তুমি ক'ত পঢ়িছিলা হাইস্কুল মই হাইস্কুল শিলপতাগুৰি হাইস্কুলৰ পৰাই কৰিছোঁ স্কুল মানে আপোনালোকে স্কুল হ'ব লাগে আপোনালোকে খালি পঢ়িব লাগে ভালকে মানে একদম মানে ফ'কাছ কৰিব লাগে পঢ়াত সেইকাৰণে দাদাই মানে গভৰ্ণমেণ্ট স্কুলৰ পৰা পঢ়ি কিনে মানে আজি মানে নীটৰ কোৱালিফাই হৈছে মানে তুমি যিহেতু নীট দিলা মানে মাৰ্কছ কিমান উঠিছে মোৰ নিশ্চয় মাৰ্কছ আহিছে 547 আৰু 70ৰ ভিতৰত 547 মানে বহুত মানে ডাঙৰ কথা আৰু দাদাজনে ইমান ভালকে পঢ়িছে আমাৰো বহুত ভাল লাগিল নীটত কোৱালিফাই হ'লা আৰু আমাৰো বহুত মানে আমাৰ ঘৰৰ সকলোৰে মানে এটা মানে দাদা মানে আহিছিলে তো হ'বতা আহিছিলে মানে দাদাৰ ওপৰত বিশ্বাস ৰাখিছিলে আমাৰ আব্বাহঁতেও কৈ দিছিলে আমাক কি দাদাটো পাব আংগুলি দাদাটো পাব তো আজি পাই গেলাক দাদাটো তো আমাৰো বহুত ভাল লাগিল দাদা আৰু ইনকে মানে কষ্ট কৰি যাই থাকা ইনকে পঢ়ি যাই থাকা আৰু আমাৰো বহুত ঠিকান ভাল লাগিব ধন্যবাদ আৰু এটা মানে কি ভাল লগা কথা জানে আমাক মানে যেনেকৈ আমাৰ চালাংকো হ'ল ঐৰাংকো আম্বাহঁতে মানে একেলগে পঢ়িছিলে কলেজৰ পৰা আম্বাহঁতে আমাক কৈ যায় কি কলেজৰ পৰা মানে বন্ধু ফ্ৰেণ্ডছ ন হয় আৰু কিনে আমাৰো বহুত ভাল লাগিল ফেমিলি মেম্বাৰ কাৰণ আমাৰ এটা বহুত ভাল লাগিল কি আমাৰ ফেমিলিৰ পৰা এটা দাদা এজনে নিজৰ কোৱালিফাই হ'ল আৰু চালাংকো মানে কেনে লাগিল আজি ভাল লাগিছে বহুত ভাল লাগিছিল মানে বহুত দিনীয়া সপোন এটা আছিল মানে চালাংকোক মানে দেখা কেনে গম পাই যায় কেমন ভাল লাগিছে ভাল লাগিল এটা সপোন এটা আছিল যে ল'ৰাৰ আৰু কষ্ট কৰিলে ভালো লাগে আৰু ল'ৰা এজনে কষ্ট কৰি থাকিলে তাৰ সফল যেতিয়া পায় সফলতাটো পালে তেতিয়া অলপ ভাল লাগে আৰু কষ্টৰ সাৰ্থক হয় যেন অনুভৱ হয় তেওঁ বহুত কষ্ট কৰিছিল আৰু সৰুৰ পৰা এটা এমো হৈছিল
কেতিয়াবা এদিন চিকিৎসক হ'ম বুলি এটা সপোন এটা আছিল আৰু আজি মানে চাৰাংগৰ বুলি নহয় আমাৰো বহুত ভাল ভাল লাগিছে লাগিছিল হয় স্বাভাৱিক এইটো যিহেতু আমি এটা পৰিয়ালৰে আৰু এটা family। হয় না মহিবুৰ ৰহমানৰ পুত্ৰ সন্তান মানে আমাৰ এটা ফেমিলি আমি একদম বহু বছৰৰ পৰা আজি প্ৰায় 30 বছৰ আমাৰ সম্পৰ্ক গতিকে এইটো মানে ভাল পৰিয়ালৰ লাগে সম্পৰ্ক মানে কি জানে চাৰাংগৰ মানে আমাৰ মানে একদম ফেমিলি আনটো ভাল লাগে ন ভাল লাগে থাকি তোমাৰ ঘৰত যাই মই তোমাক যেনেদৰে নিজৰ সন্তানৰ দৰে হেৰি কৰোঁ এটা পৰিয়ালৰ নিচিনা আমি হৈ আছো আৰু এই পৰিয়ালৰ এই যিটো আমাৰ সম্পৰ্ক এই কোনোদিন এইটো সদায় চলি থাকিব আৰু আমাৰ ঐৰাংগুলো আছে আমাৰ এলদাজৰ ইজনৰ স্বত্বাধিকাৰী এলদাজ এম মহিবুৰ ৰহমান আমি এটা কলেজীয়া দিনৰ পৰা আমাৰ বহুত ভাল সম্পৰ্ক আৰু মধুৰ সম্পৰ্ক আমাৰ অভাৱ অভিযোগ কিবা থাকিলে বা কিবা বিভিন্ন আমাৰ কিবা দুখ বা কেতিয়াবা সুখ থাকিলে আমি শ্বেয়াৰ কৰোঁ গৈ তোমাৰ আব্বা মহিবুৰক কম মহিবুৰক কওঁ বা অহিদুক কম অহিদুৰ কিবা দুখ থাকিলে কিবা হেৰি থাকিলে আমাক জনাই এই এটা সুন্দৰ এটা আমি একেলগে এটা পৰিয়ালৰ নিচিনা আমি হৈ আছো আৰু চাৰাংগুৰ আৰু এটা সুখী পাৰ্চন আছে আৰু হ'ল আমাৰ আন্টি আৰু আপুনি বোলে 2 বছৰ ধৰি বোলে মানে আৰু মাহঁতৰ ঘৰে দেখাব নাই যাব পৰা নাই তাৰ অসুবিধা হোৱাৰ কাৰণে কিন্তু আজি মানে বেলেগ ভাল লাগিছে না ভাল লাগিছে বহুত ভাল লাগিছে আৰু মানে সকলো চলিৰ কাৰণে সকলো সন্তানৰ কাৰণে সকলো মানে পিতৃ মাতৃ কিমান চেক্ৰিফাইচ কৰে তো মানে আন্টিকো মানে এটা ভাল মানে এটা এক্সাম্পল আৰু আন্টি কিন্তু বেলেগ কষ্ট কৰিছে না কষ্ট কৰিছো বহুত তাৰ লগত দিনে ৰাতি খোৱা আৰু কষ্টৰ ফলো পাইছে আজি কষ্টৰ ফল আজি পাইছো ভাল লাগিছে আৰু আমাৰো ভাল লাগিছে আৰু ভাল হওক আৰু এনেকে আৰু এটা দাদাটো আছে ন আছে আছে সেই দাদাটোৰো ভাল হওক ভাল আৰু হ'ল আমাৰ দাদাজনৰ খুৰা আৰু খুৰা মানে একেলগে থাকে দাদাৰ লগত তো আজি মানে আমাৰ এটা খুৰা হিচাপে কেনে লাগিল আজি বহুত আনন্দ পাইছো আজি ই যোৱা 2য় বছৰে যিটো কষ্ট কৰি আছিল সেই কষ্ট আজি সাৰ্থক হৈছে আৰু দাদা কিন্তু আৰু মানে চালাম আংকল কিন্তু এই ৰুমটো মানে ধুনীয়া লাগিছে ধৰক মানে কি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে ট্ৰফিজ গেলা হওক কিতাপ হওক বুকছ হওক মানে চাৰ্টিফিকেট যোনগেলা ট্ৰফিজ পাইছে আৰু এইটো ডিক্সনাৰী চেফ আছে কিমান মানে বুকছ আছে ধুনীয়া কৰি দেখিছে চালাম দা কিন্তু বম উচি দিয়ক বাছ একেটা দিয়ক আৰু চাহিদাদা এজন খুৰী আৰু খুৰীৰ কেনে লাগিলে আজি খুৰী মানে যিহেতু খুৰী মানে মেইন হিচাপে তো কেনে লাগিলে আজি মোৰ বিৰাটে ভাল লাগিছে তাক যিটো দেখিছো মানে বহুত কষ্ট কৰিছে সি কষ্ট কৰি পঢ়িছে আজি ফল পাইছে আমাৰ বহুত ভাল লাগিছে ফেমিলিটো ভাল লাগিছে গোটেই গাঁৱৰে ভাল লাগিছে চবৰে ভাল লাগিছে আৰু আমাৰো ভাল লাগিছে হয় হয় আৰু এখাৰ হ'ল আমাৰ চালাংকুলৰ ডাঙৰ বাইদেউ মানে আজি মানে একদম মুখৰ মানে স্মাইলটো আছে বহুত বহুত ভাল লাগছে তাৰমানে এই 2 বছৰৰ কষ্টৰ সাৰ্থক আজি পাইছো খুবেই ভাল লাগছে গোটেই পৰিয়ালৰে আৰু এজন আমাৰ চালাংকুলৰ সৰু সৰু ভণ্টি আৰু আজি মানে কেনে লাগিল খুবেই ভাল লাগিছে ভাল লাগিছে ন উজ্জ্বল ভৱিষ্যত কামনা কৰিছো আৰু চাহিদাদা খুৰীমা হ'ল তো কেনে লাগিল আজি সকলো কথা সুধিছো আপুনিও কৈ দিয়ক বহুত ভাল লাগিছে ৰাতি ৰিজাল্ট পাই আমি ৰাতি হোৱা নাই পুৰা ফূৰ্তি তামচা কৰিছো বহুত ভাল লাগিছে আৰু আমাৰ গাঁৱত মানে গৌৰৱ এটা বহুত কষ্টৰ মাজত ফলটো পাইছি বহুত আনন্দিত আৰু মানে আজি চবৰে ফূৰ্তি লাগিছে তো আমাৰ চাৰিংগলৰ খুৰী আছে তো মানে আজি বেলেগ ফূৰ্তি লাগিছে ন বহুত ভাল লাগিছে তাৰ মানে ৰিজাল্টটো শুনি পেলাই আমাৰ গোটেই গীতাৰে খুব ভাল লাগছে আমাৰ গাঁৱত এনেকুৱা ৰিজাল্ট হোৱা নাছিল আজি খুবেই ভাল লাগছে আৰু সকলোৱে আনন্দিত হৈছে আৰু দাদা মানে বয়া হৈ তো বাইদেউ তো মানে কেনে লাগিল ভাল লাগিছে বহুত ভাল লাগিছে না বহুত কষ্ট কৰিছিল সি বহুত কষ্ট কৰি দিন ৰাতি পঢ়িছিল তাৰে আজি ফলটো পাইছে বহুত সুখী আজি মানে গোটেইকেইটা হাঁহিতে গম পাই কিমান ভাল লাগিছে বহুত বহুত ভাল লাগিছে আৰু আমাৰ অসম নামত দেখি থাকে আমাৰ জনপ্ৰিয় শিল্পী জেকিন ৰাজৰ দাদাৰ ৱাইফ হয় তো মানে আজি কেনে লাগিল তোমাৰ বহুত ভাল লাগিছে আমি ৰাতি 12 বজাতে বৰকুৰাৰ পৰা আহিছো মানে 12টা বজাতে ৰাতি ৰাতিতে আহিছো দেখিছেনে মানে ফূৰ্তি একদম মানে নেক্সট লেভেলৰ আছে আৰু আমাৰ চাকলিন দাদা আছে চাকলিন দাদাৰ কেনে লাগিল বহুত বেছি ভাল লাগিছে আৰু তাৰমানে নলবাৰী জিলাত এনেকুৱা ৰিজাল্ট আমি নিউজত পৰিবেশন কৰিয়ে থাকো আজি নিজৰ পৰিয়ালতে এনেকুৱা হৈছে বহুত বেছি সুখী আৰু আমাৰ মানে এইটো চাহিদাদা খুৰৈতা পঢ়ি কিনে একদম কি একদম সাজি কাচি ওলাইছে ভাল লাগছে না ফূৰ্তি লাগছে সেইখন সাজি কাচি ওলাইছো আমি ৰাতি টোপনি মৰা নাই মানে কেনে আজি কেমন ভাল লাগছে খুব ভাল লাগছে আৰু আজি মানে একদম কি একদম ভিৰ হৈছে মানুহবিলাক আহিছে চবে আৰু চাৰা মানুহবিলাক ধুনাজি পাকাৰে বহি দিলাক তো চবে আছে আৰু আজি ৰুমটো ভাল লগা হৈছে চবে একদম ভৰ্তি হৈছে না আৰু এই ভিডিঅ'টো এটেণ্ড এই ভিডিঅ' ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কোন কৰে অলপ ফলো দিওঁ বাই বাই